মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী R2ৰ কুৱেশ্যন নম্বৰ 15 পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। সো কুৱেশ্যন নম্বৰ 15ত কৈছে ত্ৰিভুজ ABCৰ কালি 30 বৰ্গ সেন্টিমিটাৰ আৰু BC ভূমি সাপেক্ষে উচ্চতা ADৰ যোগ 10 সেন্টিমিটাৰ হলে BCৰ যোগ উলিওৱা। সো ফাৰ্স্ট আমি কি কৰিম, এনেকৈ এটা ত্ৰিভুজ আঁকি ল'ম। সো ধৰি ললো এইটো ABC। সো ABC কালি কিমান দি আছে, এই ত্ৰিভুজটোৰ কালি 30 বৰ্গ সেন্টিমিটাৰ আৰু BC ভূমি সাপেক্ষে উচ্চতা কিমান AD। সো BC ভূমি সাপেক্ষে উচ্চতা কিমান দি আছে AD আৰু ADৰ যোগটো কিমান 10 সেন্টিমিটাৰ হলে BC এই ভূমিডালৰ যোগ আমাৰ উলিয়াব লাগিব। একেবাৰে সহজ, আমি কি জানো ত্ৰিভুজৰ কালি মানে কি হাফ ইনটু ভূমি ইনটু উচ্চতা। সো তাৰে পৰা আমি উলিয়াব পাৰিম। সো এনেকৈ লিখিম, দিয়া আছে আমাৰ। সো গিভেন ABCৰ কালি ইজ ইকুয়াল টু 30 বর্গ সেন্টিমিটার মানে সেন্টিমিটার স্কয়ার। সো ABCর কালি দিয়া আছে কিমান, ত্রিভুজ ABCর কালি দিয়া আছে 30 বর্গ সেন্টিমিটার। সো ত্রিভুজ ABCর কালি আকৌ কি জানো আমি হাফ ইনটু ভূমি ইনটু উচ্চতা ইকুয়াল টু 30। সো হাফ ইনটু ইয়াৰে ভূমি কোনটো সাপেক্ষে কৈছে BC ভূমি সাপেক্ষে, BC পূৰণ তেনেহ'লে উচ্চতা কিমান হ'ব AD ইজ ইকুয়াল টু 30। সো হাফ ইনটু BCৰ যোগ আমাৰ উলিয়াব লাগে। ADৰ যোগ কিমান দি আছে 10 ইজ ইকুয়াল টু 30। সো এইটোতে কাটি দিব পাৰোঁ, 5 বাৰ যাব। সো BC ইনটু 5 আছে। সো BC ইকুয়াল টু যেহেতু পূরণ হয়েছে এফালে গ'লে কি হরণ হ'ব। সো 30/5। সো 30 মধ্যে 5 কেইবাৰ যাব 6 বাৰ যাব 6 সেন্টিমিটার। সো এইটোই হ'ব আমাৰ BCৰ যোগ, এইটো আমাৰ এনসার। কুৱেশ্যন নম্বৰ 16ত কি দিয়া আছে, ত্ৰিভুজ PQRৰ QR আৰু PRৰ যোগ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ। সো ধৰি ললো এইটো ত্ৰিভুজ PQR। সো ত্ৰিভুজ PQRৰ QR আৰু PRৰ যোগ কিমান দিছে। সো QR এইটোৰ যোগ দিছে 4 আৰু PRৰ যোগ দিছে 8। সো এইটোৰ যোগ 4 সেন্টিমিটাৰ আৰু PRৰ যোগ কিমান 8 সেন্টিমিটাৰ। QR ভূমি সাপেক্ষে উচ্চতা PL, যে QR ভূমি সাপেক্ষে উচ্চতা কি PL। সো ইয়াতে আমাৰ এটা L দিব লাগিব আৰু QR ভূমি সাপেক্ষে উচ্চতা PLৰ যোগ কিমান দিছে 5 সেন্টিমিটাৰ। সো এই PL কিমান হ'ব 5 সেন্টিমিটাৰ, এই ৰঙাটো। আৰু কি কৈছে PR ভূমি সাপেক্ষে উচ্চতা QM, যে PR ভূমি সাপেক্ষে উচ্চতা কি QM আৰু QM এর যোগ কি কৰিব লাগে উলিয়াব লাগে। সো যেহেতু ত্রিভুজ একেটাই, ত্রিভুজৰ কালি আমি কি জানো হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা। সো এই ত্রিভুজৰ এই ভূমিৰ যোগ দিয়া আছে আৰু উচ্চতা দিয়া আছে। ইয়াৰ পৰা আমি কালিটো উলিয়াব পাৰিম। ঠিক এই ত্রিভুজৰে এই ভূমিটোৰ যোগ দিয়া আছে, উচ্চতাটো দিয়া নাই। সো যেহেতু আমি জানো ত্রিভুজৰ কালি এইটো ভূমি সাপেক্ষে যেটো ওলাব এইটো ভূমি সাপেক্ষে কি হ'ব একেই ওলাব। সো সেইকাৰণে এইটো ভূমি সাপেক্ষে ত্রিভুজৰ কালি সমান সমান এইটো ভূমি সাপেক্ষে ত্রিভুজৰ কালি। এতিয়া ভ্যালু কেইটা বহাই দিলে ধুনীয়াকৈ ওলাই যাব। সো কি কি দিয়া আছে ফার্স্ট আমি লিখি লওঁ, এনেকৈ দিয়া আছে গিভেন QR is equal to 4 সেন্টিমিটার, PR is equal to 8 সেন্টিমিটার। তাৰপিছত দিয়া আছে PL is equal to 5 সেন্টিমিটার। QM টো উলিয়াব লাগিব, QM এইটো আমাৰ উলিয়াব লাগিব। সো আমি এনেকৈ লিখি দিম, যেটো অলপ আমি ডিসকাস কৰিলোৱে যে PR ভূমি সাপেক্ষে ত্রিভুজৰ কালি যেটো হ'ব QR ভূমি সাপেক্ষে ত্রিভুজৰ কালি কি হ'ব একে হ'ব। সো ফার্স্ট আমি এনেকৈ লিখি ল'ম যে PR ভূমি সাপেক্ষে therefore PR ভূমি সাপেক্ষে ত্রিভুজ PQ আর কালি
ইজ ইকুৱেল টু কিউ আৰ ভূমি সাপেক্ষে ত্ৰিভুজ পি কিউ আৰৰ কালি। চ' আমি এইখিনি লিখি ল'লোঁ যে পি আৰ ভূমি সাপেক্ষে এই ত্ৰিভুজটোৰ কালি সমান সমান কিউ আৰ ভূমি সাপেক্ষে এই ত্ৰিভুজটোৰ কালি। যিহেতু ত্ৰিভুজ একেটাই পি কিউ আৰ, চ' দুয়োটাৰ কালি কি হ'ব সমান হ'ব। চ' পি আৰ ভূমি সাপেক্ষে ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু ভূমি ডেট ইজ পি আৰ ইনটু উচ্চতা ডেট ইজ কিউ এম ইজ ইকুৱেল টু কিউ আৰ ভূমি সাপেক্ষে ত্ৰিভুজটোৰ কালি কি হ'ব হাফ ইনটু ভূমি কিমান, ভূমি হ'ল কি এইটো কিউ আৰ পূৰণ উচ্চতা কোনটো হ'ব পি এল। এতিয়া আমি ভেলুকেইটা বহাই দিম। চ' হাফ ইনটু পি আৰ মানে কি, পি আৰ মানে হ'ল 8 চেণ্টিমিটাৰ, কিউ এমটো আমাৰ উলিয়াব লাগিব। চ' কিউ এম এজ ইট ইজ থাকিব এনেকুৱা। চ' হাফ ইনটু কিউ আৰ 4 ইনটু পি এল কিমান আছে 5 আছে। চ' আমি এইটো কাটি দিব পাৰোঁ, 2 দি কাটিলে 4, 2 দি কাটিলে 2। চ' 4 ইনটু কিউ এম ইজ ইকুৱেল টু 5 ইনটু 2 মিনছ 10। চ' কিউ এম ইকুৱেল টু 10, যিহেতু পূৰণ হৈছে এইফালে গ'লে কি হ'ব হৰণ হ'ব। 10ক 4 দি হৰণ কৰিলে কিমান হ'ব 2.5 চেণ্টিমিটাৰ। চ' আমি কিউ এমটো কিমান পালোঁ 2.5 চেণ্টিমিটাৰ, এইটো আমাৰ এনচাৰ। কুৱেশ্যন নম্বৰ 17ত দিছে কি ত্ৰিভুজ এ বি চিৰ বি চি ভূমি সাপেক্ষে উচ্চতা এ ডিৰ যোগ 4 চেণ্টিমিটাৰ, পি বি চিৰ এটা বিন্দু যাতে বি পি ইকুৱেল টু 3 চেণ্টিমিটাৰ আৰু ত্ৰিভুজ এ বি পিৰ কালি ইজ ইকুৱেল টু ত্ৰিভুজ এ পি চিৰ কালি পি চিৰ যোগ উলিয়াব লাগে। চ' আমাৰ সুবিধাৰ কাৰণে আমি কুৱেশ্যনটো পৰা চিত্ৰটো এনেকৈ আঁকি লৈছোঁ যে এ বি চি এটা ত্ৰিভুজ আছে, বি চি ভূমি সাপেক্ষে উচ্চতা কি এ ডিৰ যোগ কিমান দি আছে 4 চেণ্টিমিটাৰ, পি বি চিৰ এটা বিন্দু, পি বি চিৰ ওপৰত যিকোনো এটা বিন্দু আৰু এই বি পি এইখিনিৰ যোগ কিমান দিছে 3 চেণ্টিমিটাৰ। আৰু এটা কণ্ডিশ্যন দিছে কি ত্ৰিভুজ এ বি পিৰ কালি ত্ৰিভুজ এ বি পি এইখিনিৰ ত্ৰিভুজ এ বি পিৰ কালি ইজ ইকুৱেল টু ত্ৰিভুজ এ পি চি এইখিনিৰ কালি সমান বুলি কৈছে, তেনেহ'লে পি চিৰ যোগ উলিয়াব লাগে। দেখাত অলপ টান হ'লেও কুৱেশ্যনটো কিন্তু একেবাৰে সহজ। চ' আমি এনেকৈ লিখিম কি দিয়া আছে প্ৰথমত গিভেন এ ডি ইকুৱেল টু 4 চেণ্টিমিটাৰ আৰু বি পি ইকুৱেল টু 3 চেণ্টিমিটাৰ, এই দুটা দি আছে। আৰু এটা কি কণ্ডিশ্যন দিছে একৰ্ডিং টু দ্য কুৱেশ্যন ত্ৰিভুজ এ বি পিৰ কালি ইজ ইকুৱেল টু ত্ৰিভুজ এ পি চিৰ কালি। চ' এনেকৈ লিখি ল'ম। চ' আমাৰ কি দি আছে একৰ্ডিং টু দ্য কুৱেশ্যন ত্ৰিভুজ এ বি পিৰ কালি ইকুৱেল টু ত্ৰিভুজ এ পি চিৰ কালি। এতিয়া ত্ৰিভুজ এ বি পিৰ কালি মানে কি হাফ ইনটু ভূমি ইনটু উন্নতি। চ' হাফ ইনটু এ বি পি এই ত্ৰিভুজটোৰ ভূমি বি পি পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা। ইয়াতে এটা মন কৰিবলগীয়া কথা আছে, ত্ৰিভুজটো কি এ বি পি, এই এ বি পি ত্ৰিভুজটোৰ উচ্চতা কি হ'ব এই এ বি পি ত্ৰিভুজটোৰ ভূমি যিহেতু এইটো সেইকাৰণে উচ্চতা হ'ব কি এইটো। আমি কি জানো ত্ৰিভুজৰ উচ্চতা কোনটো যিটো শীৰ্ষবিন্দু আছে, শীৰ্ষবিন্দুৰ পৰা যিটো ভূমি আছে সেই ভূমিৰ লম্ব দূৰত্বটো। চ' ইয়াতে এইটো কিন্তু লম্ব দূৰত্ব নহয়, এইটো লম্ব দূৰত্ব নহয়। আৰু যিহেতু এই ত্ৰিভুজটোৰ আমাৰ কি কৈ দিয়া আছিল উচ্চতাটো এ ডি দিয়া আছিল আৰু এই ডাঙৰ ত্ৰিভুজটোৰ উচ্চতা কি এ ডি আৰু এইটো লম্ব হৈ আছোঁ আমি গম পাই আছোঁ।
যেহেতু এই সৰু ত্ৰিভুজটোৰ ভূমি একে সো ইয়াৰ ওপৰত এইটো একেটা শীৰ্ষবিন্দু ডাঙৰ ত্ৰিভুজটোৰ আৰু সৰু ত্ৰিভুজটোৰ সো এই সৰু এই শীৰ্ষবিন্দুৰ পৰা এইডাল ভূমিলৈ যিডাল লম্ব আছে সেইডালে হ'ব এই সৰু ত্ৰিভুজডালৰ কি উন্নতি বা উচ্চতা এইটো বৰ মন কৰিবলগীয়া কথা ইন্টাৰেষ্টিং সো ভূমি বিপি এই ত্ৰিভুজটোৰ উচ্চতা কি হ'ব AD হ'ব সো ইজ ইকুয়াল টু AD এগেইন ত্ৰিভুজ APC ৰ বাবে কি হ'ব হাফ ইনটু ভূমি কি হ'ব PC উচ্চতা কি হ'ব এইটোৱে সো AD যেহেতু এডাল এই ভূমিৰ ওপৰত লম্বই আছে সো এই ক্ষেত্ৰত কি হ'ব উচ্চতা হ'ব AD সো এইখিনি আমি কি কৰিম ভ্যালু কেটা বহাই দিম সো হাফ ইনটু BP মানে আমাৰ কিমান দিয়া আছে 3 AD মানে কিমান দিয়া আছে 4 ইজ ইকুয়াল টু হাফ ইনটু PC মানে কি কৰিব লাগিব উলিয়াব লাগিব ইনটু AD 4 সো আমি যদি কাটি দিও 2 দি কাটি দিলে দুবার যাব 2 দি কাটি দিলে এটো হ'ব দুবার যাব সো আমি কি লিখিব পাৰো এতে 3 into 2 কিমান 6 এতে কি PC into 2 সো আমাৰ PC কিমান হ'ব সো PC equal to 6 বাই যেটোৰ পূৰণ হৈছে এটো তলত আহি যাব 6 বাই 2 is equal to 3 cm এটো হ'ব আমাৰ आंसर সো এই কোৱেশ্চনটোত বুজিবলৈ অংশটো হল এটোৱে যে এই সৰু ত্ৰিভুজটোৰ উচ্চতাটো কেনেকে AD হল এটো ইয়াতে বুজিব লগা কথা কোৱেশ্চন নম্বৰ 18 ত আছে এটা অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ যোগ 10 মিটাৰ হলে বাগিচাখনৰ কালি নিৰ্ণয় কৰা এটা পাইৰ মানটো কি ধৰিবলৈ দিছে 3.14 এটা কি আছে এনেকুৱা এটা অৰ্ধবৃত্তাকাৰ কি আছে বাগিচা আছে অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ যোগ কি কৈছে 10 মিটাৰ সো এটো যদি আমি সেন্টাৰ বুলি ধৰো তেনে হলে এটো ব্যাসাৰ্ধ আৰু এটো ব্যাসাৰ্ধ যিকোনো এটা ললে হল সো এটো আমাৰ কি দিছে আমাৰ 10 মিটাৰ সো দিস ইজ 0.2 সো এইখিনি আমাৰ কি অৰ্ধবৃত্তাকাৰ যেটো বাগিচা আছে তাৰ ব্যাসাৰ্ধ হল 10 মিটাৰ এটা বাগিচাখনৰ কালি নিৰ্ণয় কৰিব লাগে আমি কি জানো বৃত্তৰ কালি কি বৃত্তৰ কালি হল পাই r স্কয়াৰ তেনে হলে অৰ্ধবৃত্তৰ কালি কি হ'ব তাৰ আধা পাই r স্কয়াৰৰ কি হ'ব আধা হ'ব সো আমি এনেকৈ লিখিম কি দি আছে ফাৰ্স্ট আমি লিখি লও given ব্যাসাৰ্ধ কি দি আছে আমাৰ ব্যাসাৰ্ধটো কিমান দি আছে r equal to দি আছে 10 মিটাৰ so therefore বাগিচাখনৰ কালি therefore বাগিচাখনৰ কালি কি হ'ব যেহেতু আমি কি জানো বৃত্তাকাৰ হলে কি হলা হয় কালি পাই r স্কয়াৰ অৰ্ধবৃত্ত তেনে হলে তাৰ আধা তেনে হলে কি হ'ব হাফ পাই r স্কয়াৰ so half pi r স্কয়াৰ এটা ভ্যালু কেটা বহাই দিম হাফ পাইৰ মানটো আমাৰ ফিক্স কৰি দিছে কিমান লব দিছে 3.14 r স্কয়াৰ মানে কি এটো দুবাৰ পূৰণ 10 into 10 সো আমি কি কৰো এটো এটা বুদ্ধি কৰিম কেনে ক্যালকুলেশন কৰিম দুইটো তলতে থাকক 10 into 10 মানে 100 সো 3.14 যদি আমি 100 দি পূৰণ কৰি দিও তেনহলে কি হ'ব দশমিকটো দুই ঘৰ শিফট হ'ব হোফালে ইয়াৰে পৰা ইয়াতে আহিব সো এটো হ'ব 314 এতিয়া 314 ক 2 দি যদি আমি কাটি দিও আমি পাম 157 মিটাৰ স্কয়াৰ সো এটোই হ'ব আমাৰ অৰ্ধবৃত্তাকাৰ বাগিচাখনৰ কালি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু নটিফিকেশন অন কৰি থবা যাতে নতুন ভিডিও যেতে আপলোড হয় তোমালোকে নটিফিকেশন পাই যোৱা